লোমালোমে লাগিছে বগৰী। এজোপা দুজোপা নহয় 150 জোপা বগৰী গছতে এইদৰে মুখ খা কৰি আছে বগৰীবোৰে। এই বগৰী খেতিৰে স্বাৱলম্বনৰ পথ লৈছে নাওবৈচাৰ লক্ষণ চৰকাৰ নামৰ এজন কৃষকে। চাওকচোন লক্ষণৰ বাৰীত কিদৰে লোমালোমে লাগিছে বগৰী, আৰু ইতিমধ্যে কুইণ্টলে কুইণ্টলে বগৰীও বিক্ৰী কৰি যথেষ্ট উপাৰ্জন কৰিছে লক্ষণে। বহিৰাজ্যত বা বাহিৰত এনে যোৱাতকৈ ঘৰত যদি মাটি বিটা ঘৰৰ পিতৃ সম্পত্তি কিবা আছে এনে বহি থকাতকৈ আপোনালোকে এইবিলাক খেতি বাতিত মন দিয়ক। বহুত টকা আছে কৰিব পাৰিলে, এইটো অলপ আৰু মনটো ভাল লাগে খেতি বাতি কৰি থাকিলে। বগৰী খেতি ভালেই ইনকাম হৈছে, আজি 3 বছৰ ধৰি ভালেই পাইছোঁ ইনকাম। 2 কুইণ্টেলমান গ'ল। কম মাটিত খেতি কৰি কেনেকৈ অধিক উৎপাদন কৰিব পাৰি তাৰেই নিদৰ্শন দাঙি ধৰিছে লক্ষণ চৰকাৰ নামৰ ব্যক্তিজনে। দুয়োফালে ফিচাৰী আৰু ফিচাৰীৰ মাজত থকা ঠাইত 150 জোপাকৈ বগৰী। ইয়াৰ উপৰিও লক্ষণে কৰিছে শাক পাচলিৰ খেতি আৰু মাছৰ পোনা উৎপাদন। আদৰ্শ কৃষক হিচাপে ইতিমধ্যে চৰকাৰৰ ঘৰৰ পৰাও কিছু সুবিধা লাভ কৰিছে লক্ষণ চৰকাৰ নামৰ কৃষকজনে। পদ্ধতিটো মানে কি সিমান হেৰি জানিব নালাগে, যিসকলে মানে খেতি কৰিছে তাৰ পৰা অলপ গৈ জানিব লাগে। জানি তাৰপিছত আজিকালি মোবাইলত আছে, মোবাইলত চাব পাৰি, ইউটিউবৰ পৰা চাই সেনেকৈ কৰিব পাৰিলে মানে ভাল। এইটো এনে চাকৰি পিছতকৈ ঘূৰি থকাতকৈ এনে ধৰক যি অলপ মাটি তাটি পৰি আছে সেইবিলাকে ধৰক অলপ ভালকৈ কৰিব লাগে। নাওবৈচাৰ পৰা ৰবীন্দ্ৰ উপাধ্যায়, নিউজ লাইভ।